নমস্কাৰ। আজি ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আপোনালোকৰ আগত চমুকৈ ক'বলৈ ওলাইছোঁ আৰু কিবা যদি ভুল হয় আপোনালোকে শুধৰাই দিয়ে। আৰু ইয়াণ্ডাবু সন্ধি প্ৰায় এতিয়া 200 বছৰ হৈছেহি। ব্ৰহ্মদেশৰ মুইংগা নামেৰে এখন জিলা আছিল আৰু সেই মুইংগা জিলাৰে ইয়াণ্ডাবু এখন সৰু গাঁও আছিল। তাৰ মানুহবোৰ বহুত অতিথিপৰায়ণ আছিল। এই ইয়াণ্ডাবুৰ দুটা পৰম্পৰাগত প্ৰধান উৎসৱ আছিল ঠিংয়ান আৰু থাডিময়ুত। সকলোৱে জানে যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত এই সন্ধিখন হৈছিল। মানসকলে যিহেতু তিনিবাৰকৈ আমাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ তেওঁলোকে আক্ৰমণ কৰিছিল 1817 চনৰ 27 মাৰ্চত আৰু এই আক্ৰমণৰ ফলস্বৰূপে আহোম সেনা আৰু মান সেনাৰ মাজত ঘিলাধাৰীত প্ৰথমখন যুদ্ধ আৰম্ভ হয় আৰু এই যুদ্ধত চন্দ্ৰকান্ত সিংহই জয়লাভ কৰি তেওঁ ৰজা হয় আৰু বদন চন্দ্ৰ বৰফুকনক মন্ত্ৰী পাতে। আৰু দ্বিতীয়তে পুনৰবাৰ মানে অসম আক্ৰমণ কৰে 1819 চনৰ 15 ফেব্ৰুৱাৰী জাজিৰ ওচৰৰ ফুলপানী চিগাত। আৰু এই যুদ্ধটো পুনৰবাৰ তেওঁ জয়লাভ কৰে, অৰ্থাৎ চন্দ্ৰকান্ত সিংহই জয়লাভ কৰে। শেষত যেতিয়া তৃতীয়বাৰ অসম আক্ৰমণ কৰোঁতে ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসেনাৰ মাজত তুমুল যুদ্ধ হয়। প্ৰায় 2 বছৰ ধৰি এই যুদ্ধ চলি থাকে আৰু এই যুদ্ধৰ অন্ত পৰে ইয়াণ্ডাবু নামৰ এখন ঠাইত, য'ত এখন শান্তি চুক্তিৰ জৰিয়তেহে এই যুদ্ধখনৰ অন্ত পৰে। আৰু সেই চুক্তি বা সন্ধিখনেই হৈছে ইয়াণ্ডাবু সন্ধি। আৰু এই সন্ধি অনুসৰি কেইটামান চৰ্ত নিৰ্ধাৰিত কৰা হৈছিল। এই চৰ্তকেইটা হৈছে, প্ৰথমটো হৈছে অসম, মণিপুৰ আৰু আৰকান আৰু টেনাচেৰিমকে ধৰি চেলৱান নদীৰ দক্ষিণ উপত্যকাৰ মানুহসকল ইংৰাজক এৰি দিব লাগিব। দ্বিতীয়টো হৈছে কাছাৰ আৰু জয়ন্তীয়াহৰ ওপৰত মানুহসকলে হস্তক্ষেপ কৰিব নোৱাৰিব। তৃতীয়টো হৈছে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মানুহসকলে 1 নিযুত পাউণ্ড ইংৰাজক 4টা কিস্তিত আদায় কৰিব লাগিব। চতুৰ্থটো হৈছে আভা আৰু কলিতাৰ মাজত স্থায়ী ইংৰাজ প্ৰতিনিধি থাকিব। আৰু পঞ্চমটো হৈছে ইংৰাজৰ লগত মানুহসকলে বেহা বেপাৰৰ চুক্তি স্বাক্ষৰ কৰিব লাগিব। ইমানেই আছিল ইয়াণ্ডাবু সন্ধিৰ কথা। ধন্যবাদ।